কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিদেশত গৈ অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতি জনগোষ্ঠীৰ সন্দৰ্ভত বিভাজনকাৰী উচতনিমূলক বক্তব্যৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভাজন আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰাৰ সন্দৰ্ভত ৰাহুল গান্ধীৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টি বিলাসীপাৰা অনুসূচিত জাতীয় মৰ্চা আৰু অন্যান্য পিছপৰা জাতীয় মৰ্চাৰ সদস্যসকলে বিলাসীপাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। বিলাসীপাৰাৰ পৰা বিজু কুমাৰ ঘোষৰ ৰিপৰ্ট, বিজনী ফাৰ্ষ্ট 24। নমস্কাৰ গ্ৰহণ কৰিব। আজি আমি বিলাসীপাৰা জিলা OBC আৰু SC মৰ্চাৰ তৰফৰ পৰা আমি ৰাহুল গান্ধী নামত এটা এফআইআৰ দাখিল কৰিলোঁ। তেখেতে বিদেশত গৈ আমাৰ এই যিখিনি জাতি জনগোষ্ঠী আছে তেওঁলোকৰ মাজত বিভাজনকামী কিছু মন্তব্য দিছে আৰু তেওঁ কৈছে তেওঁ যদি কংগ্ৰেছৰ পৰা বহুমত পায় তেতিয়াহ'লে তেওঁলোকে তেওঁলোকৰ যিখিনি সুবিধাৰ পৰা বঞ্চিত কৰিব, কোটাটো উঠাই দিব, এনেধৰণৰ মন্তব্য তেওঁ বিদেশত মন্তব্য কৰিছে। কিন্তু ইণ্ডিয়াত আহি তেওঁ সংবিধানখন হাতত লৈ ফুৰে যে তেওঁলোকে সুৰক্ষা দিব ST SC, এই ধৰণৰ বিভাজনকামী চিন্তা কৰা আৰু বহুমত দিয়া কাৰণে তেওঁৰ নামত আজি আমি মানহানি এটা গোচৰ ৰুজু কৰিছোঁ। আমাৰ ইয়াত ST মৰ্চা নাই, গতিকে আমাৰ OBC মৰ্চা আৰু SC মৰ্চাৰ তৰফৰ পৰা এই এজাহাৰখন দাখিল কৰা হৈছে। ৰাহুল গান্ধী ডাঙৰীয়া এতিয়া নেতা প্ৰতিপক্ষ হৈছে। তেখেত এতিয়া হেৰি নহয়, কোনোবাৰ পুতেক বা কোনোবাৰ নাতি নহয়, কিন্তু এটা সাংবিধানিক পদত আছে আৰু তেওঁ যদি সাংবিধানিক পদত বহি যদি এনেকুৱা কথা কয় তো আমি গম পাই আছোঁ যে অহা দিনত যদি তেওঁলোকে যদি চৰকাৰ বনাব পাৰে, আমাৰ ৰিজাৰ্ভ আমাৰ সংৰক্ষিত যিখিনি জাতি আছে তেওঁলোকৰ কি অৱস্থা হ'ব। আৰু ভাৰতবৰ্ষত বহি তেওঁ মিছ ইণ্ডিয়া কম্পিটিশ্যনত গৈ পেলাই হেৰি বিচাৰে, আপোনাৰ ৰিজাৰ্ভেশ্যন আছে নে নাই, OBC মানুহ কিমান আছে, SC ST মানুহ কিমান আছে, হাতত কনষ্টিটিউশ্যনৰ কিতাপখন লৈ ফুৰে আৰু বাহিৰত গৈ পেলাই বেলেগ বেলেগ কথা বতৰা কৰে। তো আমি দেখা পাই আছোঁ যে ৰাহুল গান্ধীৰ ইণ্টেনশ্যনটো কি বা তেওঁলোকৰ কংগ্ৰেছ দলৰ ইণ্টেনশ্যনটো কি। তো সেই আমি কথাটো বেয়া পাই আৰু আমি ইয়াতে গোচৰ দিব আহিছোঁ।